মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2013 চনৰ মানসিক দক্ষতাৰ কোৱেশ্চন পেপাৰৰ পৰা কোৱেশ্চন নম্বৰ 11 পৰা আৰম্ভ কৰি বাকিকেইটা মই তোমালোকক কৈ দি আছো তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 11ত কি কৈছে এই তোমালোকে ছবিটো লক্ষ্য কৰিব পাৰিছা ইয়াত তোমালোকৰ এইটো জায়গা মিসিং হৈ আছে হয়নে এই মিসিং জায়গাটো অংশটো কাটি লৈ বেলেগত দি দিয়া হৈছে সেই অপচনটো তোমালোকক উলিয়াব লাগে ফাইন আমি আৰম্ভ কৰিছো এইটো কেনেকা হ'ব তোমালোকৰ ফাৰ্স্ট অফ অল এই ছবিটো এনেকা হ'ব তাৰ পিছত কি হ'ব লাগিব ইয়াত এনেকা এটা অংশ ইয়াৰ মাথাত এনেকা তাৰ পিছত হলকৈ ইয়াৰ পৰা এটা ভৰি অলপ বেকাকৈ এনেকে গৈছে ইয়াৰ পৰা এটা ভৰি বেকাকে এনেকে গৈছে যোৱাৰ পিছত তোমালোক কৰিছে কি এটা সলিড এটা খালি তেনেহলে এই এটা খালি কি এটা সলিড আনটো খালি হ'ব তাৰমানে এটো আমাৰ সলিড হ'ব লাগিব এইটো জায়গা এটা অংশ সলিড ৰবা এটা অংশ সলিড আৰু আনটো এনেকা দাগ এই অংশ সলিড আৰু আন এটা এনেকা দাগ কোন আছে এই যে অপচন নম্বৰ 1 তোমালোকে লক্ষ্য কৰিব পাৰিছা এইটো তোমালোকৰ ৰাইট আনসাৰ চাইছা একেবাৰে মিলি গৈছে নেক্সট কোৱেশ্চনটো কি আছিল আমাৰ 11 12 ত কি কৈছে ৰবা এটো কি জংগবংগ হৈ আছে 12 ত তোমালোকৰ কৈছে এনেকা এইটো তোমালোকৰ এনেকে মিলাব লাগিব তাৰ পিছত ইয়াত গল্লু থাকিব তাৰ পিছত এইটো আহিল এইটো এনেকে আহিল আৰু এইটো এনেকে আহিল আহাৰ পিছত এই যেনেকা ইয়াত এটা সলিড এইটো হ'ব কিন্তু তোমালোকৰ সলিড নাই তেনেহলে সলিড গল্লু আৰু এনেকা অপচন কোড আছে এইটো নহয় এইটোও নহয় এইটোও নহয় এই 6 নম্বৰ অপচনটো তোমালোকৰ ৰাইট অপচন চাইছা 6 নম্বৰটো নেক্সট তোমালোকৰ এইটো মই তোমালোকক নতুনকৈ আঁকি দিছো এইটো হ'ব তোমালোকৰ কেনেকা ইয়াত এটা গল্লু থাকিব তাৰ পিছত এনেকা আহি ইয়াত এটা গল্লু তাৰ পিছত এনেকা হেনে গতিকে এইটোৰ লগত হুবহু কোনটোৰ মিল আছে তোমালোকে লক্ষ্য কৰিব পাৰা এই 6 নম্বৰটো তোমালোকৰ মিল আছে তেনেকে হেনে গতিকে এইটো হ'ব আমাৰ ৰাইট অপচন এই 6 নম্বৰটো লক্ষ্য কৰিব পাৰিছে এইটো নেক্সট এইবাৰ তোমালোকৰ আহিল what the hell is this এইটো মই তোমালোকৰ বুজাই দিছো ৰবা ফাৰ্স্ট তোমালোকে এনেকে কৰিলা দেখা কৰাৰ পিছত এই দাগবিলাক দি দিলে আৰু বিন্দাস দিলা নহয় দিয়াৰ পিছত ইয়াত সলিড ইয়াত ফুটা তেনেহলে ইয়াত সলিড হ'ব লাগিব yes ইয়াত সলিড হ'ব লাগিব আৰু ইয়াত ফুটা হ'ব লাগিব তাৰ পিছত ইয়াত কি হ'ব তোমালোকৰ ডাম্বেল হ'ব ঠিক আছে তেনেহলে ইয়াত সলিড ইয়াত ফুটা আৰু ডাম্বেল এই এনেকা এইটো আমাৰ কোড আছে এনেকা মডেল কোড আছে আমি চাওঁচোন বাৰু 14 নম্বৰ নিশ্চয় কোৱেশ্চন অপচন নম্বৰ 2 তে আছে এইটোই হয় তোমালোকে ইয়াত লক্ষ্য কৰিব পাৰিছা তেনেকা ফাইন তাৰপিছত আমি নেক্সট কোৱেশ্চন লৈ গৈ আছো ৰবা Question number 15 ত কি আছে না বাৰু let's start টপ ডাউন কৰিছো ৰবা Question number 15 টো সহজ আছে হয়তো আচ্ছা এনেকা দাগটো কমপ্লিট কৰিলা কমপ্লিট কৰাৰ পিছত ইয়াত এটা তোমালোকৰ সলিড দাগ এটা হ'ব সলিড তাৰ পিছত হ'ব কি ইয়াৰ পৰা এনেকে উল্টা ফাইন তাৰ মানে আমাৰ এই অংশটো ইমিট এই অংশটো ক'ত আছে আমাক চাবা লাগে এই অংশটো ও মাই গড এটা নহয় এই যে অপচন নম্বৰ 3 অপচন নম্বৰ 3 ৰ লগত পুৰা মিলি গৈছে নেক্সট এটা হল তোমালোকৰ কৰেসপন্ডিং ছবি মানে কি শেষৰ ছবিটো কোনটো হ'ব লক্ষ্য কৰিব পাৰিছা তোমালোকৰ ক্ৰসটো এনেকা তাৰপিছত ক্ৰস এনেকা হৈছে তাৰমানে 90 ডিগ্ৰী ঘূৰিছে ইয়াৰ পৰা 90 ডিগ্ৰী এইটো ঘূৰি এনেকা হৈছে তেনেহলে এটোকো আমি 90 ডিগ্ৰী ঘূৰাই দিও ঘূৰাই দিলে কেনেকা হ'ব এইফালে কাটা হ'ব আৰু তোমালোকৰ ক্ৰস ইফালে হ'ব তাৰ পিছত তল ফালে হ'ব প্লাস ওপৰ ফালে শূন্য তেনেহলে এনেকা কোড আছে 1 নম্বৰ অপচনটোতে আছে সৰি নেক্সট তাৰ পিছত এটো কৰিছে কি চাইছে তোমালোকে ৰবা আৰু অলপ ডাঙৰ কৰি লৈছো পুৰা বিন্দাস কৰিব পাৰিবা তেতিয়া ফাইন এটো কৰিছে কি ইয়াৰ পৰা এনেকা মডেল কৰিছে
বা 90 ডিগ্ৰী ঘূৰাইছে আৰু উল্টা কৰি দিছে তাৰমানে হয়নে ছবিবিলাক উল্টা কৰি দিছে তেতিয়া ইয়াৰ পৰা ইয়াক আমি 90 ডিগ্ৰী ঘূৰাই লওঁ 90 ডিগ্ৰী ঘূৰাই লোৱাৰ পিছত এনেকা হ'ব আৰু আমাৰ ত্ৰিভুজবিলাক উল্টা ফালে হ'ব ৰবা ত্ৰিভুজ কেনেকুৱা উল্টা ফালে হ'ব তাৰমানে এনেকে হ'ব এনেকা হ'ব উল্টা ফালে হোৱাৰ পিছত ইয়াৰ নলকবিলাক যে আছে হয়নে নলকবিলাক ভিতৰ ফালে হ'ব এনেকা লটকি থাকিব গতিকে এনেকা অপশ্যন আমাৰ ক'ত আছে এনেকা অপশ্যন নিশ্চয় আমাৰ অপশ্যন নম্বৰ 3 ত আছে চাইছা ভিতৰ ফালে হ'ব না নিশ্চয় ভিতৰ ফালে হ'ব তোমালোকৰ গতিকে অপশ্যন নম্বৰ 3 ৰাইট আনসাৰ তাৰ পিছতো আছিল কি তোমালোকৰ এইটো ইমান কমপ্লিকেটেড হ'ব নালাগে সহজে হ'ব লেটস সি আমাৰ এৰৰ মাৰ্ক দুডাল বাহিৰ ফালে আছে হয়নে বাও ফালে আছে এৰৰ মাৰ্ক ওপৰ ফালে গ'ল তাৰ 90 ডিগ্ৰী ঘূৰিলে এবাৰ এৰৰ মাৰ্ক তোমালোকে সোঁ ফালে গ'ল তাৰ 90 ডিগ্ৰী ঘূৰিলে তেনেহ'লে জাস্ট তোমালোকে 90 ডিগ্ৰী ঘূৰাই দিবা কাম শেষ এনেকে দি এৰৰ মাৰ্ক তল ফালে দিলা আৰু এনেকে দিলা গতিকে এনেকা অপশ্যন আমাৰ ক'ত আছে আমি চাওঁ দুটা মূৰে তল ফালে এইটো অপশ্যন নম্বৰ 3 গ'ল তাৰ পিছত আছে কি আমাৰ এইটো কোৱেশ্চন নম্বৰ 19 ইয়াত তোমালোকে প্যাটাৰ্নবিলাক খুব ভালদৰে লক্ষ্য কৰিবা ভিতৰত তোমালোকৰ 8টা সলিড আছে তাৰপিছত ভিতৰত 4টা হৈ গ'ল মানে আধা হৈ গ'ল ইয়াত দুটা আছে গতিকে দুটাৰ পৰা কিমানটা হ'ব লাগিব এটা হ'ব লাগিব গতিকে ভিতৰত এটা ফুটা থাকা ক'ত আছে কোনটো আছে এই যে ভিতৰত এটা ফুটা থাকা এইটোই গতিকে এনেকা আৰু বেছি চিন্তা কৰিব নালাগে ইয়াত তাৰ পিছত এইটো তোমালোকে কৰিবা কি ইয়াৰ পৰা ইয়ালৈ গুচি গ'ল মানে তোমালোকৰ লেফট সাইডৰ পৰা একেবাৰে ৰাইট সাইডৰ কৰ্নাৰ আপাৰৰ কৰ্নাৰ তেনেহ'লে ইয়াৰ পৰা তোমালোকৰ ৰাইট সাইডৰ আপাৰ কৰ্নাৰ হ'ব মানে ইয়াত হ'ব লাগিব কৰ্নাৰত কৰি দেখা দিছো ৰবা এনেকা কৰ্নাৰত হ'ব লাগিব এইটো ৰবা আচ্ছা যেনেকা নহওক কিয় আৰু ইয়াত তোমালোকৰ এই সলিড লাইনটো ইফালে থাকিব তেনেহ'লে এই সলিড লাইন ওপৰ ফালে থাকা অপশ্যন কোনটো এই যে অপশ্যন নম্বৰ 1 অপশ্যন নম্বৰ 1 টোই তোমালোকৰ ৰাইট আনসাৰ একেবাৰে সহজ যদি তোমালোকে বুজি উঠা তোমালোকৰ প্যাটাৰ্ন বিলাক তেনেহ'লে কোনো কষ্ট নহয় আচ্ছা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা প্লিজ চোৱাৰ কাৰণে ধন্যবাদ